নমস্কাৰ। ওম নমঃ শিৱায়। কাইলৈ শাওনৰ তৃতীয় সোমবাৰ। মই আজি দেওবাৰ এই সপ্তাহটোৰ বাবে ৰাশিফল কম, দুই এখন চিঠিপত্ৰ থাকিব আৰু প্ৰতি সপ্তাহতে মই ছানডেৰ দিনা ঠিক এনেকুৱা টাইমত গোটেই সপ্তাহটোৰ ৰাশিফল লৈ আহোঁ। গতিকে আজিও ৰাশিফলত প্ৰথমতে মেষ ৰাশিৰ ফলাফল কম, পেজ অফ পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স। এই সপ্তাহটো প্ৰেমৰ বাবে শুভ, বিবাহৰ ক্ষেত্ৰত শুভ, বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। বিদ্যাৰ্থীসকলে কিছু কষ্ট কৰিব লাগিব। ব্যৱসায় বাণিজ্যত সপ্তাহটো মধ্যমকাৰক হ'ব, কিন্তু সাৱধান হ'ব লাগিব। টকা পইচা হানিৰ যোগো প্ৰবল। যদি ষ্টুডেণ্টসকলৰ এক্সাম আছে নতুবা ইণ্টাৰভিউ আদি আছে তেতিয়া কিন্তু আগবাঢ়িব পাৰিব, ভাল ফল দেখুৱাই আছে। আৰু এই সপ্তাহটোত শাওণ মাহ চলিছে বুলি আপুনি যিমানখিনি পৰা যায় শাওণৰ সোমবাৰে মানে কাইলৈ সোমবাৰে শিৱলিংগ দৰ্শন কৰক, শিৱৰ পূজা পাতল কৰক, ওম নমঃ শিৱায় বুলি 108 বাৰমান জপ কৰক। লাকি কালাৰ সপ্তাহটোৰ হোৱাইট, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 4। বৃষ ৰাশি টৰাছ, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত দান ধ্যান কৰক, যিমান পাৰে দান ধ্যান কৰক আৰু শিৱৰ পূজা পাতল কৰক। শাওণৰ প্ৰতিটো দিনে পবিত্ৰ। পাৰিলে এই সপ্তাহটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক আৰু কাইলৈ সোমবাৰ বুলি নিৰামিষ আহাৰ গ্ৰহণ কৰক। বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰিব। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত অশুভ ফল, টকা পইচা না হ'ব পাৰে, হানি হ'ব পাৰে। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰিব। সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত মধ্যম ফল, বিবাহৰ ক্ষেত্ৰত শুভ ফল। সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে, গতিকে সপ্তাহটোৰ শনিবাৰ দিনা আৰু মংগলবাৰ দিনা ড্ৰাইভিং নকৰিব। ড্ৰাইভিঙৰ ক্ষেত্ৰত কিন্তু বেয়া। আৰু এই সপ্তাহটোত দূৰ ভ্ৰমণ কৰিব পাৰে, কিন্তু পশ্চিম দিশ বৰ্জনীয়। পশ্চিম দিশত ভ্ৰমণ নকৰিব। কিছুমান প্ৰাকৃতিক দুৰ্যোগত আপুনি ভুগিব পাৰে, সাৱধান থাকিব লাগিব। এই সপ্তাহটোত পৰুৱাক চেনি খাব দিয়ক, শুভ ফল পাব। আৰু এই সপ্তাহটোত নাগ পঞ্চমী, গতিকে নাগ পঞ্চমীত মানে একেলগে শাওণৰ সোমবাৰ আৰু নাগ পঞ্চমী পৰিছে, গতিকে নাগ দেৱতাৰ পূজা পাতল কৰক, মনসা দেৱীৰ পূজা পাতল কৰক, শুভ ফল লাভ কৰিব পাৰিব। লাকি কালাৰ অফ হোৱাইট, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 7। মিথুন ৰাশি পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে ভাগ্য পৰিৱৰ্তন হ'ব পাৰে, আৰ্থিক অৱস্থা সুস্থিৰ হ'ব। অৱশ্যে দেহাৰ ফালেদি আমনি থাকিব, শনি কিছু অশুভ, টকা পইচা নাশ যোগ দেখুৱাই আছে। অৱশ্যে এই সপ্তাহটোত স্বাস্থ্যজনিত কিছু শুভ ফল পাব, স্বাস্থ্যত তেনে সমস্যা নাই। বিদ্যাৰ্থীসকলে শুভ ফল পাব, প্ৰেম প্ৰীতিৰ শুভ ফল পাব, কিন্তু কিছু উত্থান পতন থাকিব, অৰ্থ নাশৰ যোগ প্ৰবল। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। সপ্তাহটোৰ লাকি কালাৰ হ'ব বটল গ্ৰীণ, আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 4। কৰ্কট ৰাশি কেঞ্চাৰ, দ্য ষ্টাৰ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত নিজৰ ব্যৱসায় বাণিজ্যত বিনিয়োগ কৰিলে লাভৱান হ'ব। সপ্তাহটোত শনিৰ পূজা পাতল কৰক, নাগ পঞ্চমী বুলি নাগ দেৱতাৰ পূজা পাতল কৰক, মনসা দেৱীৰ পূজা পাতল কৰক, শিৱৰ পূজা পাতল কৰক, শুভ ফল লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত বাহিৰত যোৱাৰ যোগ, বিদ্যাৰ্থীসকলে ভাল ফল পাব। চাকৰি বাকৰিত ভাল ফল, নিবনুৱাসকলৰ ভাল, কিন্তু এই সপ্তাহটোত আপোনাৰ কিছু টকা পইচা খৰচাৰ মাত্ৰাও বেছি দেখুৱাই আছে। পূব দিশ বৰ্জনীয়, পূব দিশ ভ্ৰমণ নকৰিব। সপ্তাহটোৰ শেষৰ ফালে আপুনি সকলো দিশতে আগবাঢ়িব পাৰিব। পাৰিলে আঢ়ৈ পেচৰ তামৰ আঙুঠি এটা পিন্ধক, ৰিং ফিংগাৰত পিন্ধিব। মংগলবাৰ দিনটো পালন কৰক। লাকি কালাৰ হ'ব ব্ৰাউন কালাৰ, আনলাকি কালাৰ হ'ব য়েলো কালাৰ, লাকি নাম্বাৰ হ'ব 3। ধন্যবাদ। এতিয়া মই চিঠি পত্ৰলৈ গৈছোঁ। প্ৰথমতে এখন চিঠি আহিছে, মনমিতা মহন্ত, এখেতে লিখিছে শাওণৰ সোমবাৰে আমি কি কি কৰিব লাগে। চাওক, কাইলৈ শাওণৰ তৃতীয় সোমবাৰ, থাৰ্ড মানডে। শাওণ মাহৰ তৃতীয় সোমবাৰটোক অন্য সোমবাৰৰ পৰা পৃথক কিছু দিশ দেখুৱাই আছে, যেনে বিশেষ আধ্যাত্মিক পৰিৱেশ থাকিব। আৰু প্ৰথম দুটা সোমবাৰত ভক্তসকলে ব্ৰত আৰু পূজা অৰ্চনাৰ প্ৰস্তুতি চলায়, আৰু তৃতীয় সোমবাৰে পোৱালৈকে আপোনাৰ ভক্তি গভীৰ আৰু গভীৰ হ'ব, চিন্তাশীল হৈ পৰিব আপুনি। ভক্তসকলে মন শান্ত আৰু প্ৰাৰ্থনা কৰিব লাগে, শিৱৰ মন্ত্ৰ জপ কৰিব লাগে, শিৱ চালিচা পঢ়িব লাগে। পাৰিলে ৰাতিৰ চতুৰ্থ প্ৰহৰলৈ আপুনি শিৱৰ পূজা পাতল কৰক, গোটেই দিনটো লগুণত থাকক। আৰু পজিটিভ এনাৰ্জি এই দিনটোত কিন্তু বৃদ্ধি পায়, আপুনি শিৱ বাবাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু সংকল্প প্ৰতিশ্ৰুতি পূৰণ হ'ব আপোনাৰ। শিৱ পাৰ্বতীৰ মিলন হৈছিলে, আৰু উভয়ৰ যদি আশীৰ্বাদ আপোনাৰ লগত থাকে, বিয়া বাৰুত বাধা থাকিলে দূৰ হ'ব, উত্তম জীৱনসংগিনী লাভ কৰিব পাৰিব।
সুখ শান্তি বিচাৰি এই সোমবাৰটোত আপুনি যদি শিৱলিংগত বগা তিল আৰু গাখীৰ অৰ্পণ কৰে তেতিয়া বিবাহৰ ক্ষেত্ৰত বাধা থাকিলে দূৰ হ'ব, প্ৰেমৰ বাধা থাকিলে দূৰ হ'ব। প্ৰাকৃতিক সৌন্দৰ্য এই সময়টোত বহুত বেছি থাকে কাৰণ শাওণ মাহ, গতিকে এই সময়ত আপুনি যদি চৰাই চিৰিকটিক খাবলৈ দিয়ে, বিশেষকৈ শাওণৰ সোমবাৰে, তেতিয়া শিৱৰ লগত দেৱ দেৱীসকলৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ধন্যবাদ। মই বেলেগ এখন চিঠিলৈ গৈছোঁ। কিৰিয়াং ডাঙৰীয়া, শুনিছোঁ ওচৰত নাগ পঞ্চমী, কি কৰিব লাগিব? হয়, কাইলৈ নাগ পঞ্চমী, সোমবাৰ দিনা, শাওণৰ তৃতীয় সোমবাৰ আৰু নাগ পঞ্চমী। নাগ পঞ্চমী হ'ল নাগ দেৱতাৰ পূজা, সনাতন হিন্দু উৎসৱ। আৰু এই সময়ত শ্ৰাৱণ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত পালিত হয়, সাধাৰণতে জুলাই আগষ্টত পৰে। কৃষ্ণপক্ষ নাগ পঞ্চমী কিছু কিছু অঞ্চলত যেনে ৰাজস্থান, গুজৰাট, দক্ষিণ ভাৰতৰ কিছু অংশত এই বস্তুটো মানে বৰ উলহ মালহেৰে পালন কৰা হয়। আৰু এই নাগ পঞ্চমীৰ দিনা যিসকলৰ জন্মকুণ্ডলীত কালসৰ্প যোগ আছে তেওঁলোকে কিন্তু সৰ্পৰ পূজা পাতল কৰক, বাসুকী নাগৰ পূজা পাতল কৰিব লাগে। তেতিয়া বাধা বিঘ্নি দূৰ হয়, স্বাস্থ্য, কৰ্মজীৱন, ব্যক্তিগত জীৱনৰ সকলো বাধা দূৰ হ'ব। আৰু বাসুকী ভগৱান শিৱৰ ডিঙিত থাকে, গতিকে শিৱও সন্তুষ্টি লাভ কৰে। শেষ নাগ বাসুকী নাগ, যাৰ ওপৰত ভগৱান বিষ্ণু মহাজাগতিক শয্যা গ্ৰহণ কৰে, গতিকে শেষ নাগৰো পূজা পাতল কৰিব পাৰে। কালিয়া নাগ, যমুনা নদীত ভগৱান শ্ৰীকৃষ্ণই দমন কৰিছিলে। ঋষি আস্তিক বা বিভিন্ন ধৰণৰ দেৱ দেৱীৰ পূজা এই নাগ পঞ্চমীৰ দিনা আপুনি কৰিব পাৰে। এই সময়ত মাটি খোৰা, হাল বোৱা এই দিনটোত কোনো ধৰণৰ ধৰিত্ৰীৰ ওপৰত অত্যাচাৰ কৰা কিন্তু নিষেধ। গতিকে নাগ পঞ্চমী পালন কৰক, নাগ দেৱতাৰ আশীৰ্বাদ পাব, শিৱৰ আশীৰ্বাদ পাব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ এইজ অফ ছৰ্ডছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে, দুখন টেৰট কাৰ্ড, সিংহ ৰাশিসকলৰ ফলাফল। ব্যৱসায় বাণিজ্যত ভাল ফল পাব। এই ৰাশিৰ জাতক জাতিকাসকলে পাৰ্বতীৰ মন্দিৰ আৰু শিৱ মন্দিৰত একেলগে পূজা পাতল দিয়ক, বাধা বিঘ্নি দূৰ হ'ব। বিদ্যাৰ্থীসকলৰ সপ্তাহটোত কিছু বাধা আছে। বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু বেছি বেয়া। এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব, ড্ৰাইভিং নকৰিব। সপ্তাহটোত চোৰ ডকাইতৰ ভয় আছে, সাৱধান থাকক। সপ্তাহটোৰ শেষৰ ফালে অৱশ্যে টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত শুভ ফল পাব। লাকি কালাৰ হ'ব ৰেড, আনলাকি কালাৰ হ'ব য়েলো, লাকি নাম্বাৰ হ'ব 7। কন্যা ৰাশি, ছৰ্ডছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে বাধা বিঘ্নি থাকিব যদিও শেষৰ ফালে ভাল, সপ্তাহটোৰ শেষৰ ফালে বৃদ্ধি হ'ব। টকা পইচা আহিলেও খৰচাৰ মাত্ৰা বেছি হ'ব। বিদ্যাৰ্থীসকলে শুভ ফল পাব। দুৰ্ঘটনা আদিৰ যুগ আছে। এই সপ্তাহটোত ড্ৰাইভিং নকৰাই ভাল, ড্ৰাইভিং নকৰিব। বিদ্যাৰ্থীসকলে শনি মন্দিৰত শনিবাৰ দিনা তিলৰ তেলৰ চাকি আগবঢ়াওক আৰু শনিবাৰ দিনটো পালন কৰক। সপ্তাহটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে ভ্ৰমণ আদি কৰিলেও সাৱধান থাকক। লাকি কালাৰ ব্লু, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 4। তুলা ৰাশি, লিব্ৰা, টেম্পাৰেন্স এণ্ড কিং অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত মাংগলিক কৰ্ম কৰিব পাৰে। বিশেষকৈ কাইলৈ নাগ পঞ্চমী, নাগ দেৱতাৰ পূজা পাতল কৰক, মনসাৰ পূজা পাতল কৰক, শিৱৰ পূজা পাতল কৰক, শুভ ফল পাব। সপ্তাহটোত বাধা বিঘ্নিৰ মাজেৰেও লাহে লাহে আপুনি আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোত কিন্তু প্ৰেম প্ৰীতিত কিছু অশুভ কাৰক, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে বিয়া বাৰুত তেনে বাধা নাই। সপ্তাহটোত স্বাস্থ্য পাতিত মধ্যম। দূৰ ভ্ৰমণ নকৰিব। পশ্চিম দিশ একেবাৰে বৰ্জনীয়। সপ্তাহটোৰ শেষৰ ফালে আপুনি যথেষ্ট টকা পইচাৰ গৰাকী হ'ব পাৰে, গতিকে শেষৰ ফালে ভাল। এই সপ্তাহটোত আপুনি হোৱাইট কালাৰ ইউজ কৰক, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 8। বৃশ্চিক ৰাশি, স্কৰপিঅ, পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ হেৰুৱাব পাৰে, কিছু অশুভ ফল দেখুৱাইছে। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে সা সম্পদ আৰু আৰ্থিক ক্ষেত্ৰত শুভ, কৰ্মচিন্তা উন্নত হ'ব। নতুন কাম কাজ হাতত দিলে সফলতা আহিব। বিদ্যাত শুভ ফল পাব। দূৰ ভ্ৰমণৰ সুযোগ। সোণালী কালাৰটো শুভ, ৰঙা বৰণটো অশুভ, লাকি নাম্বাৰ 4। এতিয়া পেজ অফ ওৱান্স এণ্ড চেৰিয়ট। ধনুৰাশি, ধনুৰাশিত বিদ্যালাভ শুভ। সপ্তাহটোত বিদ্যালাভ হ'ব। পদোন্নতিৰ যুগ দেখুৱাই আছে। যিসকলে চাকৰি বাকৰি কৰিছে পদোন্নতি হ'ব পাৰে। ঠগ প্ৰবঞ্চকৰ পৰা সাৱধান হ'ব। ধনহানিৰ যুগ আছে। পেটৰ দুৰ্বলতাত ভুগিব পাৰে, সাৱধান হ'ব। বিদ্যাৰ্থীসকলে ভাল সুযোগ পাব। এই সপ্তাহটোত কৰ্মপ্ৰাপ্তিৰ যুগো আছে, তাৰমানে নিবনুৱাসকলৰ ভাল। বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। সপ্তাহটোত দান ধ্যান কৰক। বান্দৰক কল খাব দিয়ক।
এই সপ্তাহটোৰ লাকি কালাৰ হ'ব গোল্ডেন কালাৰ, আনলাকি কালাৰ চিলভাৰ কালাৰ, লাকি নাম্বাৰ 1। মকৰ ৰাশি সোৰ্স এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে উন্নত সপ্তাহ দেখুৱাই আছে। অৱশ্যে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল হ'ব পাৰে, সাৱধান থাকক। বাধা বিঘিনিৰ মাজেৰেও সপ্তাহটো বেয়া নহ'ব, আগবাঢ়িব পাৰিব। এই সপ্তাহটোত আপুনি কিছুমান ক্ষেত্ৰত সজাগ হ'ব লাগিব। আত্মীয়জনৰ লগত কিছু মনোমালিন্য দেখুৱাই আছে। সপ্তাহটোত ভ্ৰমণ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। এই সপ্তাহটোৰ শেষৰ ফালে আপুনি নাৰায়ণৰ পূজা পাতল কৰক, শিৱৰ পূজা পাতল কৰক শাওণ মাহ বুলি, ভাল ফল পাব। মকৰ ৰাশিৰ বাবে লাকি কালাৰ হ'ব ব্লেক কালাৰ, আনলাকি কালাৰ হ'ব ব্লু, লাকি নাম্বাৰ হ'ব 9। কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড হ'ল কুম্ভ ৰাশিসকলৰ বাবে একুৰিয়াছ। এই সপ্তাহটোত ভাল বেয়াৰ মাজেৰে আগবাঢ়িব পাৰিব। অৱশ্যে কিছুমান ক্ষেত্ৰত আপোনাৰ তিক্ত অভিজ্ঞতা হ'ব পাৰে। আপোনাৰ ভাগ্যই আপোনাক সিমান সহায় নকৰে। সপ্তাহটোত বাধা বিঘিনি লাগিয়ে থাকিব। ব্যৱসায় বাণিজ্যত তেনে অগ্ৰগতি দেখা নাই। অৱশ্যে সপ্তাহটোত মংগলবাৰ দিনটো কিছু শুভ হ'ব। অৰ্থ উপাৰ্জন মংগলবাৰ দিনা সুযোগ আহিব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল বেয়াৰ মাজেৰে আগবাঢ়িব পাৰিব। প্ৰেম প্ৰীতিত অশুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ ফল। সপ্তাহটোৰ শেষৰ ফালে নতুন দ্ৰব্য লাভ আৰু আপুনি উপকৃত হ'ব। এই সপ্তাহটোত দান ধ্যান কৰক। লাকি কালাৰ হ'ব স্কাই ব্লু, আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 7। মীন ৰাশি ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে ভাগ্যোন্নতি হ'ব। বৃহস্পতি আপোনাৰ শুভ, গতিকে এই সপ্তাহটোত শুভ ফল দিব। টকা পইচা হাতলৈ আহিব, পদোন্নতি হ'ব, মৰ্যাদা আপোনাৰ বৃদ্ধি হ'ব, আনে আপোনাক স্বীকৃতি দিব, ইভেন শত্ৰু নাশো হ'ব। যান বাহনৰ পৰা সাৱধান থাকক, আঘাতপ্ৰাপ্তিৰ যুগ প্ৰবল। পাৰিলে এটি ৰেড কৰেল পিন্ধক, নতুবা তামৰ আঙুঠি পিন্ধক, তামৰ খাৰু আদি পিন্ধক, ভাল হ'ব। আনে আপোনাক সমালোচনা কৰিব পাৰে, শত্ৰু বৃদ্ধিৰ যুগো আছে, সাৱধান হ'ব লাগিব। আপুনি যদি ৰাজনীতিৰ লগত জড়িত হৈ আছে, শুভ ফল পাব। এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত কিছু অশুভ ফল দেখুৱাই আছে। যিসকল নিবনুৱা তেওঁলোকৰ কৰ্মপ্ৰাপ্তিৰ যুগ দেখুৱাই আছে। বিয়া বাৰুৰ ক্ষেত্ৰত তেনে বাধা নাই। সপ্তাহটোৰ লাকি কালাৰ হ'ব অফ হোৱাইট, আনলাকি কালাৰ হ'ব চিলভাৰ কালাৰ, লাকি নাম্বাৰ হ'ব 9। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।